নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ অসম পুলিচৰ SIUBৰ কাট অফ মাৰ্কৰ বিষয় লৈ। তো বন্ধু-বান্ধৱীসকল, অসম পুলিচৰ SIUBৰ কোন কাষ্টৰ কাৰণে কিমান কাট অফ মাৰ্ক আহিল আপোনালোকক মই সবিশেষ জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোকক ক'বলৈ বিচাৰিম যে আপোনালোকৰ অসম পুলিচৰ SIUBৰ ৰিজাল্ট কেনেকৈ চাব। আপোনালোকে slprb.assam.in চাৰ্চ কৰিব আৰু আপোনালোকে দেখা পাব ৰিক্ৰুইটমেণ্ট নটিচ বুলি পেলাই, আৰু আপোনালোকে তাত দেখা পাব যে ৰিজাল্ট অফ CWT 2025 হেল্ড অন 05/01/2025 আৰু কাষতে আপোনাক দিয়া আছে লিংকটো। আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ সন্মুখলৈ এখন নতুন পেজ খোল খাই আহিব আৰু আপোনালোকে ইয়াতে দেখা পাব যে লিখা আছে ইয়াতে লগ ইন ফৰ কেণ্ডিডেটছ, ডাউনলোড ৰিজাল্ট কাৰ্ড ইউজিং এপ্লিকেশ্যন নং, কেণ্ডিডেটছ নেম এণ্ড ডেট অফ বাৰ্থ। তো আপোনালোকে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব, কেণ্ডিডেটছৰ নেম দিব লাগিব আৰু আপোনাৰ কেণ্ডিডেটৰ ডেট অফ বাৰ্থ দিব লাগিব। আৰু তাৰ পাছত আপোনালোকক ইয়াতে এটা কেপচা দিয়া থাকিব আৰু কেপচাটো আপোনালোকে ডাউনলোডত ক্লিক কৰিব লাগিব। আৰু ডাউনলোডত ক্লিক কৰাৰ পাছত আপোনালোকৰ যি ৰিজাল্ট আছিল সেই ৰিজাল্ট মুকলি হৈ আহিব। তো বন্ধু-বান্ধৱীসকল, এতিয়া মই আপোনালোকক জনাবলৈ গৈ আছোঁ আপোনালোকৰ কাট অফ মাৰ্ক কোন কাষ্টৰ বাবে কিমান আহিল এইবাৰ অসম পুলিচৰ SIUB 2025ৰ আপোনালোকক সবিশেষ জনাবলৈ গৈ আছোঁ। তে বন্ধু-বান্ধৱীসকল, আপোনালোকে কাট অফত ক্লিক কৰিব। কাট অফত ক্লিক কৰিলে আপোনালোকৰ সন্মুখলৈ কাট অফ মাৰ্কছৰ এখন ছিট মুকলি হৈ আহিব। আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকৰ SIABৰ আনৰিজাৰ্ভৰ কাৰণে কাট অফ মাৰ্ক দিছে। মেলৰ কাৰণে আপোনাৰ 67, SC সকলৰ মেলৰ কাৰণে দিছে আপোনাৰ 61.50, ST প্লেন্সৰ কাৰণে মেলৰ যি কাট অফ মাৰ্ক দিছে সেয়া হৈছে 60.50, আৰু ST হিলছৰ কাৰণে আপোনাৰ মেলৰ কাৰণে 47.50, আৰু OBC MOBC সকলৰ কাৰণে মেলৰ কাৰণে দিছে 63.50, আৰু আপোনাৰ OBC T ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে মেলসকলৰ কাৰণে দিছে 55.50, আৰু স্পৰ্টছ পাৰ্চনৰ কাৰণে আপোনাৰ 48 দিয়া হৈছে। আৰু আপোনালোকে ইয়াতে দেখা পাইছে SIUBৰ কাৰণে আনৰিজাৰ্ভৰ মেলৰ কাৰণে 65.50 আৰু ফিমেলৰ কাৰণে 55 দিছে, আৰু SC সকলৰ মেলৰ কাৰণে 60.50, ফিমেলৰ কাৰণে 48, আৰু ST প্লেন্সৰ কাৰণে দিছে আপোনাৰ মেলসকলৰ 58.50, ফিমেলৰ কাৰণে 49, ST হিলছৰ কাৰণে দিছে মেলৰ কাৰণে আপোনাৰ 42.50, ফিমেলৰ কাৰণে 37.50, আৰু OBC MOBCৰ কাৰণে মেলৰ কাৰণে দিছে 62 আৰু ফিমেলৰ কাৰণে 51, OBC T ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে দিছে মেলসকলৰ কাৰণে 55.50 আৰু ফিমেলৰ কাৰণে 46, আৰু SI কমিউনিকেশ্যন ইন এপিয়াৰো আনৰিজাৰ্ভৰ কাৰণে 65.50, এইটো হৈছে আপোনাৰ মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে দিছে 47.50, আৰু আপোনাৰ ST প্লেন্সৰ কাৰণে 60.50। আৰু ইয়াতে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স JR আণ্ডাৰ DGCD এণ্ড CGHG আনৰিজাৰ্ভৰ কাৰণে 32 দিয়া হৈছে, আৰু এইটো হৈছে আপোনাৰ মেলসকলৰ কাৰণে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে সবিশেষ দেখা পাইছে আপোনালোকৰ অসম পুলিচৰ যোৱা 5 জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা যি CWT 2025ৰ ৰিটেন টেষ্ট আছিলে, ৰিটেন টেষ্টৰ কাট অফ মাৰ্ক আপোনালোকৰ সন্মুখত মুকলি কৰি দিয়া হৈছে। কোন কাষ্টৰ কাৰণে কিমান কাট অফ মাৰ্ক দিয়া হৈছে আপোনালোকে সম্পূৰ্ণ সবিশেষ দেখা পাইছে। তো বন্ধু-বান্ধৱীসকল, এই আছিল আজিৰ ভিডিঅ'। বন্ধু-বান্ধৱীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।